মুখ্যমন্ত্ৰী মহোদয় আজি তাৰিখত আতংকিত 10 ছেপ্টেম্বৰ এটম বম এই ফুলজৰিও নহল ফুস হৈ গল আৰু সেই কাৰণে মই ভাবো যে তেওঁ যে ইমান বাৰম্বাৰ যে বিফল হৈ গৈ আছে ঝাৰখণ্ডত বিফল হল যোৰহাটত বিফল হল 10 ছেপ্টেম্বৰত বিফল হল মই যি খবৰ পাইছো আহা 10 ডিসেম্বৰত তেওঁ খলনি কৰা যাব আৰু তেখেতক মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰাই যাব সেই কাৰণে তেওঁ হে ভয়ত হে আতংকত হে চিন্তাত পৰি হে হতাশাত পৰি আজি এনে ধৰণৰ কথাবোৰ ক'বলৈ আৰম্ভ কৰিছে যুক্তিহীন কথা তৰ্কহীন কথা যদিও মুক্কৈ বয়সত বেছি ডাঙৰ কিন্তু তেখেতৰ কথাতে এটা এজন সৰু ল'ৰাৰ কথা আমি শুনা পাইছো আমি ৰাইজৰ কথা অনুসৰি ৰাইজৰ পৰামৰ্শ অনুসৰি ৰাইজক আজি কেনেদৰে এটা বৰ অসম বিচাৰে এটা নতুন অসম বিচাৰে য'ত ৰাইজৰ কামখিনি হওক ধনী মানুহৰ নহয় ডাঙৰ ডাঙৰ ঠিকাদাৰৰ নহয় এনেকুৱা এটা পৰিস্থিতি পৰিৱেশ আমি ৰাখিবলৈ বিচাৰো ৰাইজে বহুত আশা কৰিছিলে বিজেপি দলৰ ওপৰত 10 বছৰ হৈ গল ৰাইজৰ আশা পূৰণ নহল সেই আশাটো আমি আগন্তুক দিনত পূৰণ কৰিম তাতে আমি আটাইতকৈ বেছি জোৰ আৰু মন লগাম মই ইমান নাজানো কিন্তু মই কৈছো আমি ৰাজনীতি আমাৰ দৃষ্টি আমাৰ আমি কেন্দ্ৰ কৰিছো ৰাইজৰ আশামতে এইবোৰ সব সমস্যা প্ৰত্যেক দলত থাকে কিন্তু আমাৰ মূল উদ্দেশ্যটো হৈছে যে আগন্তুক দিনত গাঁৱৰ ভিতৰত চৰকাৰী স্কুল খোলা আৰু মদৰ দোকান বন্ধ কৰা এটা বিজেপি নিজৰ হোৱাটছএপ গ্ৰুপত কি চৰ্চা কৰে তাৰলৈ মোৰ একো চিন্তা নাই ৰাইজে কি চিন্তা কৰে ৰাইজে যে দেখিছে যে বৰ্তমান চৰকাৰে 1250 টকা দি আৰু একো কাম কৰা নাই আৰু ৰাইজে যেতিয়া কিবা অভিযোগ উত্থাপন কৰে ৰাইজৰ কথা শুনাতকৈ বিজেপি দল ভাবুকি দিয়ে যে মাতবোল কৰিলে 1250 টকাওটো নিদিব তো এই 1250 টকা আজি ৰাইজক সহায় কৰা এটা অস্ত্ৰ নহয় ৰাইজক মন কৰা ৰাইজক নিমাত কৰা ৰাইজক ভাবুকি দিয়া ৰাইজক ব্লেকমেইল কৰা এটা অস্ত্ৰ 1250 টকা 1250 টকা লৈ ৰাইজৰ এই গাঁৱৰ ভিতৰত পানী নোলায় ৰাইজৰ গাঁৱৰ ৰাস্তাবোৰ মেৰামতি নহয় কিন্তু এইখিনি কাম যে চৰকাৰে ক'ব লাগে এই 1250 টকা ভয় দেখায় এইখিনি কাম নকৰে আৰু ইয়া আছিল অসম কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ মন্তব্য দেখিবলৈ পোৱা গৈছে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈৰ মাজৰ বাকযুদ্ধ এতিয়া তুংগত উঠিছে আৰু এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ ভৱিষ্যতবাণী কৰিছে অসম কংগ্ৰেছৰ সভাপতি তথা সাংসদ